Everyone, welcome to EduStudy. সকলোকে EduStudyলৈ স্বাগতম জনাইছো। এই ভিডিঅ'টোত আমি ক্লাছ 12ৰ মাইক্ৰ ইকনমিক্সৰ চতুৰ্থ অধ্যায় আলোচনা কৰিম আৰু চতুৰ্থ অধ্যায়ৰ পাৰ্ট 4 হ'ব এয়া। আমি অলৰেডি পাৰ্ট 3 লৈকে গোটেইকেইটা পাৰ্ট আলোচনা কৰিলো। তাত আমি পাৰ্ট 3 আলোচনা কৰিছিলো যোগান ৰেখা কেনেকৈ আহৰণ কৰা হয় সেই বিষয়ে আলোচনা কৰিছিলো আৰু লগতে সেই সম্পৰ্কীয় যিমানবিলাক অনুশীলনী কোৱেশ্চন আছিল সেই কোৱেশ্চন সোপাও আমি তাত ডিসকাস কৰিছিলো। এতিয়া আমি পাৰ্ট 4ত আলোচনা কৰিম যোগান ৰেখাৰ নিৰ্ধাৰকসমূহ আৰু যোগান ৰেখাৰ নিৰ্ধাৰকসমূহৰ লগতে আমি বজাৰ যোগান ৰেখা কেনেকৈ আহৰণ কৰা হয় সেই আমি ইয়াত আলোচনা কৰিম। আৰু বন্ধুসকল এই ভিডিঅ'টো যিসকলে হায়াৰ সেকেন্ডাৰী ফাইনেল দিব তেওঁলোকৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ আৰু লগতে যিসকলে বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ কাৰণে ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ হ'ব। গতিকে সকলোৱে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যেন। আৰু যদি আপোনালোকে EduStudy চেনেলত নতুন হয় বা EduStudy চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে এই সাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি দিব আৰু লগতে ওচৰত থকা এই বেল আইকনটো প্ৰেছ কৰি তাত যেটো অল অপচন আছে হেতু সিলেক্ট কৰি দিব। এতিয়া আহক আমি লেসনটো আৰম্ভ কৰিবলৈ গৈছো। সো বন্ধুসকল আমি যোগান ৰেখা নিৰ্ধাৰকসমূহ আলোচনা কৰিম কোনবিলাক কাৰকে যোগান ৰেখা নিৰ্ধাৰণ কৰে। কিন্তু তাৰ আগতে আপোনালোকে পাৰ্ট 3 যোগান ৰেখা কেনেকৈ আহৰণ কৰা হয় সেই বিষয়ে ভালকৈ চাই ল'ব। সো যোগান ৰেখা নিৰ্ধাৰকৰ প্ৰথমটো কাৰক হৈছে ইয়াত প্ৰযুক্তিগত উন্নয়ন টেকনিক্যাল প্ৰগ্ৰেছ বুলি কোৱা হয়। আৰু ইয়াত কি কৈছে ধৰা হল ব্যৱসায় প্ৰতিষ্ঠান এটাই নিৰ্দিষ্ট এটা সামগ্ৰী উৎপাদন কৰিবলৈ উৎপাদনৰ দুটা উপাদান ব্যৱহাৰ কৰে আৰু এই দুটা হৈছে মূলধন আৰু শ্ৰম দুটাহে উপাদান ব্যৱহাৰ কৰে বুলি আমি ধৰি লৈছো। সো ব্যৱসায় প্ৰতিষ্ঠানটোৰ সাংগঠনিক উদ্ভাৱন এটাৰ পিছত একে পৰিমাণৰ মূলধন আৰু শ্ৰম প্ৰয়োগ কৰি অধিক উৎপাদন কৰিব পৰা হ'ল। আন কথাত ক'বলৈ হলে নিৰ্দিষ্ট পৰিমাণৰ উৎপন্নৰ বাবে সাংগঠনিক উদ্ভাৱনৰ ফলত ব্যৱসায় প্ৰতিষ্ঠানটোক আগতকৈ কম উৎপাদনৰ উপাদান লগা হ'ল। ইয়াৰ ফলত যিকোনো উৎপন্নৰ পৰিমাণৰ ব্যৱসায় প্ৰতিষ্ঠানটোৰ প্ৰান্তিক ব্যয় কমিব বুলি আশা কৰিব পাৰি। অৰ্থাৎ প্ৰান্তিক ব্যয় MC ৰেখা সোঁপিনলৈ বা তললৈ নামি আহিব। যিহেতু ব্যৱসায় প্ৰতিষ্ঠানটোৰ যোগান ৰেখা ইয়াৰ MC ৰেখাৰ এটা অংশ প্ৰযুক্তিগত উন্নয়নে ব্যৱসায় প্ৰতিষ্ঠানৰ যোগান ৰেখা সোঁপিনে ঠেলি পঠিয়াব। যিকোনো বজাৰ দামত এতিয়া ব্যৱসায় প্ৰতিষ্ঠানটোৱে অধিক একক উৎপন্ন যোগান ধৰিব। সো বন্ধুসকল ইয়াত আমাক কি কৈছে আমি এবাৰ ডিটেইলত কৈ লৈছো মই বৰ্ণনা কৰি দিছো। সো বন্ধুসকল ইয়াত ক'ব বিচৰা হৈছে যে সাংগঠনিক উদ্ভাৱন অৰ্থাৎ তাকে প্ৰযুক্তিগত উন্নয়ন বুলিও কোৱা হয়। প্ৰযুক্তিগত উন্নয়ন যেতিয়া হয় তেতিয়া ব্যৱসায় প্ৰতিষ্ঠান এটাই আগতে যিমান উৎপাদন কৰি আছিল উৎপন্ন সেই একে উৎপন্নৰ পৰিমাণ উৎপাদন কৰিবলৈ আগত তেওঁ যিমান একক শ্ৰম বা যিমান একক মূলধন ব্যৱহাৰ কৰিছিল তাতকৈ কম শ্ৰম বা মূলধনৰ প্ৰয়োজন হ'ব। আৰু যেতিয়া মূলধন বা শ্ৰমৰ প্ৰয়োজনতা বা সেইবিলাকৰ এককবিলাক যেতিয়া কমি যোৱাৰ ফলস্বৰূপে কি হ'ব সিহঁতক পৰিশোধ কৰিবলগীয়া মূল্যটো তেওঁ কমকে দিব লাগিব। অৰ্থাৎ যিমানে সিহঁতৰ পৰিমাণ কমি যাব ধৰি লৈছো আগতে প্ৰযুক্তিগত উন্নয়ন ব্যৱহাৰ কৰা আগতে যেটো লেবাৰ আছিল যেটো শ্ৰম আছিল শ্ৰমৰ পৰিমাণ 10 একক আছিল প্ৰযুক্তিগত উদ্ভাৱনৰ ফলত বা প্ৰযুক্তিগত উন্নয়নৰ ফলত কি হ'ল এতিয়া লেবাৰৰ পৰিমাণটো কিমান হ'ল ধৰি লৈছো আমি 7 ইউনিট হ'ল। তেতিয়া ইয়াত আগত লেবাৰক কিমান পেমেন্ট কৰিছিল তাতকৈ এইবাৰ নিশ্চয় কমকে পেমেন্ট কৰিব লাগিব। লেবাৰ বিলাকক কমকে খৰচ দিব লাগিব। লেবাৰক যেটো মজুৰি দিয়া হয় মজুৰি পৰিমাণটো কমি আহিব। যাৰ ফলস্বৰূপে ব্যৱসায় প্ৰতিষ্ঠানটোৰ কি হ'ব তেওঁ কম খৰচত আগতকৈ কম খৰচত তেওঁ কি কৰিব অধিক উৎপাদন কৰিব পাৰিব। যাৰ ফলস্বৰূপে কি হ'ব প্ৰান্তিক ব্যয় ৰেখাটো সোঁপিনলৈ বা তললৈ নামি আহিব। প্ৰান্তিক ব্যয় অৰ্থাৎ তেওঁ যেটো প্ৰান্তিক ব্যয় আছিল এক একক উৎপন্নৰ ফলত বস্তু এটা কোনো এটা সামগ্ৰী এক একক উৎপন্ন কৰিবলৈ যেটো খৰচ হয় সেটো আছিল প্ৰান্তিক খৰচ। গতিকে সেই প্ৰান্তিক খৰচ ৰেখাটো কি আছিল আগত যেটো আছিল সি কি হ'ব লাহেকে তললৈ নামি আহিব। অৰ্থাৎ এইটো অৱস্থাত আছিল এতিয়া সি কি হ'ব সোঁ দিশলৈ অলপ তললৈ নামি আহিব এনেকে। যাৰ ফলস্বৰূপে এতিয়া কি হ'ব ব্যৱসায় প্ৰতিষ্ঠানটোৰ যেটো যোগান ৰেখা আছে যোগান ৰেখাও কি হ'ব সি সোঁপিনে গতি কৰিব। সোঁপিনেলৈ গতি কৰা মানে কি হৈছে যে অধিক যোগান ধৰিব পাৰিব। যোগান ৰেখাটো সোঁপিনে মানে এইটো সোঁফাল আৰু যিমানে ইফালে আহে হেতু কি হ'ব বাওঁফাল হ'ব আৰু ইফালে গলে কি হ'ব এটো সোঁফাল হ'ব। গতিকে যিমানে সোঁফালে যাব সিমানে তেওঁ বেছিকৈ উৎপাদন কৰিব কাৰণ উৎপন্নৰ পৰিমাণ ইয়াত এটো যেটো উৎপন্ন অক্ষ আছে এই উৎপন্ন অক্ষটো যেটো আমি কিউ দেখম কিউৰ পৰিমাণটো সিমানে বাঢ়ি গৈ থাকিব। এইটো ৰেখাত কিউ যিমান হ'ব এইটো ৰেখাত তাতকৈ নিশ্চয় কম হ'ব। গতিকে
আমি ইয়াত ক'ব পাৰিম যে প্ৰযুক্তিগত উন্নয়নৰ ফলত যোগান ৰেখাৰ ওপৰত কি প্ৰভাৱ পৰিব যে প্ৰযুক্তিগত উন্নয়নৰ ফলত যোগান ৰেখাৰ ওপৰত পৰা প্ৰভাৱটো হৈছে যে প্ৰযুক্তিগত উন্নয়নৰ ফলস্বৰূপে ব্যৱসায় প্ৰতিষ্ঠান এটাই উৎপাদনৰ উপাদানসমূহ কমকে ব্যৱহাৰ কৰিব লাগিব যাৰ ফলস্বৰূপে সিহঁতক যিটো পাৰিশ্ৰমিক দিব লাগিব সেই পাৰিশ্ৰমিকৰ পৰিমাণটো কমি আহিব যাৰ ফলস্বৰূপে এই উপাদানসমূহ সস্তীয়া হৈ পৰিব আৰু ব্যৱসায় প্ৰতিষ্ঠানটোৱে আগৰ একে খৰচত অধিক উৎপাদন কৰিব পাৰিব আৰু যিমানে অধিক উৎপন্ন উৎপাদন কৰিব পাৰিব তেওঁ বজাৰৰ সিমানে অধিক যোগান ধৰিব পাৰিব কোনো এটা সামগ্ৰী অধিক একক তেওঁ যোগান ধৰিব পাৰিব এইখিনি কথাকে ক'ব লাগিব আৰু ইয়াত কোৱেশ্চন এটা আছিল সেই কোৱেশ্চনটো কি আছে যে প্ৰযুক্তিগত উন্নয়নে ব্যৱসায় প্ৰতিষ্ঠান এটাৰ যোগান ৰেখা কিদৰে প্ৰভাৱিত কৰে কোৱেশ্চন নম্বৰ 14 আছিল গতিকে সেই কোৱেশ্চনৰ এনসাৰটো আমি ইয়াত পাম কি কম যে তাৰ এনসাৰটো প্ৰযুক্তিগত উন্নয়নে ব্যৱসায় প্ৰতিষ্ঠান এটাৰ যোগান ৰেখাৰ কি কৰে সোঁফালে ঠেলি পঠিয়ায় অৰ্থাৎ প্ৰথমে আমি কেনেকৈ লিখিম সেইটো কৈছো আকৌ কৰিছো যে প্ৰযুক্তিগত উন্নয়নে ব্যৱসায় প্ৰতিষ্ঠান এটাৰ যোগান ৰেখাক সোঁপিনে ঠেলি পঠিয়ায় যাৰ ফলস্বৰূপে ব্যৱসায় প্ৰতিষ্ঠানটোৱে আগৰ একে খৰচতে অধিক একক যোগান ধৰিব পাৰিব সেয়া আছিল প্ৰযুক্তিগত উন্নয়নৰ ব্যৱসায় প্ৰতিষ্ঠান এটাৰ যোগান ৰেখাৰ ওপৰত থকা প্ৰভাৱ সো আশা ৰাখিছো সেই আপোনালোকে লিখি ল'ব ধুনীয়াকৈ নোট বনাই যাব এটা নেক্সট কি আছে উৎপাদনৰ উপাদানৰ দামৰ কথাটো অকনমান আমি ইয়াতে পাই আহিলো এটা কি কৈছে আমি চাম প্ৰযুক্তিগত উন্নয়ন আমি অলৰেডি পাইছো গতিকে ইয়াত কি কৈছে সেইটো অকনমান ডিটেইল চাই লৈছো যে উপাদানৰ দাম পৰিৱৰ্তনে ব্যৱসায় প্ৰতিষ্ঠান এটাৰ যোগান ৰেখাৰ ওপৰত প্ৰভাৱ পেলায় যদি এটা উপাদানৰ দাম ধৰা হ'ল শ্ৰমৰ মজুৰি হাৰ বৃদ্ধি পায় উৎপাদনী ব্যয় বৃদ্ধি পাব ইয়াৰ ফলত যিকোনো উৎপন্নৰ পৰিমাণত গড় ব্যয় বৃদ্ধি পোৱাৰ লগে লগে সাধাৰণতে প্ৰান্তিক ব্যয় বৃদ্ধি পায় আৰু এমচি ৰেখা বাওঁপিনে বা ওপৰলৈ উঠি যায় অৰ্থাৎ ব্যৱসায় প্ৰতিষ্ঠানটোৰ যোগান ৰেখাও বাওঁপিনলৈ যায় যিকোনো বজাৰ দামত এতিয়া ব্যৱসায় প্ৰতিষ্ঠানটোৱে আগতকৈ কম একক উৎপন্ন যোগান ধৰিব পাৰিব সো এতিয়া কি হৈছে কথাটো যে উৎপাদনৰ দামৰ কথাটো প্ৰযুক্তিগত উন্নয়নতো পাইছো কিন্তু আকৌ এবাৰ কৈছো যে উৎপাদনৰ দাম যদি বৃদ্ধি পায় দাম বৃদ্ধি পোৱাৰ লগে লগে ব্যৱসায় প্ৰতিষ্ঠানটো কি কৰিব লাগিব ধৰা হ'ল উৎপাদনৰ যেটো উপাদান আছে উপাদান তেওঁ ব্যৱহাৰ কৰি আছে শ্ৰম আৰু শ্ৰমৰ ফলত তেওঁ কি দিব লাগিব শ্ৰমিকক মজুৰি দিব লাগিব সেই মজুৰি হাৰটো বৃদ্ধি পাব দাম বৃদ্ধি পোৱা মানে কি শ্ৰমিকৰ মজুৰি বৃদ্ধি হোৱা গতিকে শ্ৰমিকৰ মজুৰি বৃদ্ধি পালে তেওঁ আগতে যিমান খৰচ কৰি আছিল কোনো এটা একক উৎপাদন কৰিবলৈ সেই একে খৰচত আগত যিমান উৎপাদন কৰি আছিল বৃদ্ধি পোৱাৰ আগত শ্ৰমৰ মজুৰি বৃদ্ধি পোৱাৰ আগত অৰ্থাৎ উপাদানৰ দাম বৃদ্ধি পোৱাৰ আগতে তেওঁ যিমান উৎপন্ন কৰি আছিল সেই উৎপন্ন কৰিবৰ কাৰণে তেওঁ যিমান খৰচ হৈছিল এতিয়া উপাদানৰ দাম অৰ্থাৎ শ্ৰমিকৰ মজুৰি বৃদ্ধি পোৱাৰ ফলত তেওঁ সেই একে একক উৎপন্ন কৰিবলৈ তেওঁ বেছিকে খৰচ কৰিব লাগিব তেওঁ খৰচটো বেছি হ'ব গতিকে তেওঁ আগৰ খৰচত কিন্তু তেওঁ আগৰ যিটো এককত তেওঁ উৎপন্ন যোগান ধৰিব পাৰিছিল সিমান যোগান ধৰিব তেওঁ নোৱাৰিব ফলস্বৰূপে তেওঁ যোগানটো কমাই আনিব আৰু যোগান কমাই অনাৰ কাৰণটো হৈছে যে শ্ৰমিকৰ মজুৰি বৃদ্ধি হোৱাৰ ফলস্বৰূপে তেওঁ যিটো এসি ৰেখা আছিল অৰ্থাৎ তেওঁ গড় ব্যয় ৰেখা যিটো আছিল গড় ব্যয় ৰেখাটো কি হ'ব ক্ৰমান্বয়ে বাওঁপিনে গুচি আহিব সি সোঁপিনে আগতে এই সোঁপিনে এনেকৈ যদি আছিল এতিয়া সি কি হ'ব বাওঁপিনে এনেকৈ গুচি আহিব আৰু বাওঁপিনে গুচি অহাৰ কাৰণটো হৈছে তেওঁ গড় ব্যয় বৃদ্ধি পাব গড় ব্যয় বৃদ্ধি পোৱাৰ লগে লগে কি হ'ব প্ৰান্তিক ব্যয় বৃদ্ধি পাব আৰু প্ৰান্তিক ব্যয় বৃদ্ধি পালে প্ৰান্তিক ব্যয় ৰেখাটো কোনপিনে আহিব বাওঁপিনে গতি কৰিব সি বাওঁপিনে ইফালে গুচি আহিব বাওঁপিনে গুচি অহাৰ লগে লগে তেওঁ যোগান ৰেখাটো কি হ'ব বাওঁপিনে গুচি আহিব অৰ্থাৎ যোগান ৰেখাটো আমি ধৰি লৈছো যোগান ৰেখাটো এনেকৈ আছিল প্ৰথম অৱস্থাত যেতিয়া উৎপাদনৰ দাম বৃদ্ধি পোৱা নাছিল তেতিয়া আৰু যেতিয়া উৎপাদনৰ দাম বৃদ্ধি পালে তেতিয়া কি হ'ব সি বাওঁপিনে এনেকৈ গুচি আহিব অৰ্থাৎ একেখিনি খৰচতে ব্যৱসায় প্ৰতিষ্ঠানটোৱে কি কৰিব কম একক উৎপন্ন যোগান ধৰিব তেতিয়া ইয়াত কিবা কোৱেশ্চন আছিল নেকি আমি চাই লৈছো ইয়াত কোনো কোৱেশ্চন দিয়া নাই কিন্তু কোৱেশ্চন দিছে 16 নম্বৰ কোৱেশ্চন দিছে উৎপাদনৰ উপাদান এটাৰ দাম বৃদ্ধিয়ে ব্যৱসায় প্ৰতিষ্ঠান এটাৰ যোগান ৰেখা কিদৰে প্ৰভাৱিত কৰে তেতিয়া আমি ক'ব লাগিব যে উৎপাদনৰ উপাদান এটাৰ দাম বৃদ্ধিয়ে ব্যৱসায় প্ৰতিষ্ঠান এটাৰ যোগান ৰেখা বাওঁপিনে ঠেলি পঠিয়ায় অৰ্থাৎ ব্যৱসায় প্ৰতিষ্ঠানে
আগৰ খৰচত আগৰ যিমান খৰচ আছিলে সেই একে খৰচত ব্যৱসায় প্ৰতিষ্ঠানটোৱে আগতকৈ কম একক উৎপন্ন যোগান ধৰিব গতিকে ব্যৱসায় প্ৰতিষ্ঠানৰ সেয়া আছিলে কি উৎপাদনৰ উপাদান এটাৰ দাম বৃদ্ধিয়ে ব্যৱসায় প্ৰতিষ্ঠান এটাৰ যোগান ৰেখাৰ কিদৰে প্ৰভাৱিত কৰে বাওঁপিনে ঠেলি পঠিয়ায় বাওঁপিনে কিয় ঠেলি পঠিয়ায় যদি কোৱেশ্চন কৰা হয় তেতিয়া আমি ক'ব লাগিব যে যিহেতু উৎপাদনৰ উপাদান এটাৰ দাম পৰিৱৰ্তনে ব্যৱসায় প্ৰতিষ্ঠানটোৰ গড় ব্যয় বৃদ্ধি পায় গড় ব্যয় বৃদ্ধি পোৱাৰ লগে লগে সাধাৰণতে প্ৰান্তিক ব্যয় বৃদ্ধি পায় আৰু প্ৰান্তিক ব্যয় বৃদ্ধি পোৱা মানে তেওঁৰ যেটো প্ৰান্তিক ব্যয় ৰেখা আছে প্ৰান্তিক ব্যয় ৰেখাটো কি হ'ব বাওঁপিনে অৰ্থাৎ ওপৰলৈ উঠি যায় আৰু লগে লগে যোগান ৰেখাটো ওপৰলৈ উঠি যাব যিহেতু যোগান ৰেখা হৈছে প্ৰান্তিক ব্যয় ৰেখাৰ এটা অংশ সো আশা ৰাখিছো সকলোৱে বুজি পাইছে তাৰ পিছত আহিল একক কৰ যোগান ৰেখা প্ৰভাৱিত কৰা আৰু এটা কাৰক হৈছে কি একক কৰ আৰু একক কৰ কি কৈছে উৎপন্নৰ প্ৰতি একক বিক্ৰীৰ বাবে চৰকাৰে যি কৰ আৰোপ কৰে তাকে একক কৰ বোলে একক কৰ কাক বোলে কোৱেশ্চন হ'ব শৰ্ট কোৱেশ্চন গতিকে ইয়াত দিছে যে প্ৰতি একক বিক্ৰীৰ বাবে চৰকাৰে যি কৰ আৰোপ কৰে তাকে একক কৰ বোলে ধৰা হ'ল চৰকাৰে আৰোপ কৰা এটা কৰ হৈছে ₹2 টকা এতিয়া যদিহে ব্যৱসায় প্ৰতিষ্ঠানটোৱে সামগ্ৰীটো 10 একক উৎপাদন কৰে আৰু বিক্ৰী কৰে তেন্তে ব্যৱসায় প্ৰতিষ্ঠানটোৱে চৰকাৰক প্ৰদান কৰিবলগীয়া মুঠ কৰ হ'ল 20 টকা কাৰণ প্ৰতি এককত কিমান 2 টকা আছিল এতিয়া 10 একক উৎপাদন কৰিছে গতিকে 10 দুগুণে কিমান হ'ব 20 টকা তেওঁ চৰকাৰক দিব লাগিব এতিয়া এই 20 টকা যেটো তেওঁ চৰকাৰক দিব লাগিব তেওঁটো এটো খৰচ হৈছে অৰ্থাৎ তেওঁ খৰচটো বাঢ়িব এটা খৰচ বাঢ়িলে কি হয় আপোনালোকে গম পাইছে সম্ভৱত এতিয়া আমি অলৰেডি ডিসকাস কৰি আহিছো তেতিয়া আমি অলপমান বৰ্ণনাটো চাই লৈছো এই একক কৰ আৰোপ কৰাৰ পিছত ব্যৱসায় প্ৰতিষ্ঠান এটা দীৰ্ঘকালীন যোগান ৰেখা কিদৰে পৰিৱৰ্তন হয় একক কৰটো আৰোপ কৰাৰ আগতে ব্যৱসায় প্ৰতিষ্ঠানটোৰ দীৰ্ঘকালীন প্ৰান্তিক ব্যয় ৰেখা আৰু দীৰ্ঘকালীন গড় ব্যয় ৰেখা আছিল ক্ৰমে LRMC নট আৰু LRMC 1 অৰ্থাৎ কি কৈছে আগতে ব্যৱসায় প্ৰতিষ্ঠানটোৰ LRAC নট আছে এটো LRAC নট অৰ্থাৎ এইটো কি হৈছে গড় ব্যয় ৰেখা আছিল দীৰ্ঘকালীন গড় ব্যয় ৰেখা আৰু তাৰ আগৰটো কি আছিল দীৰ্ঘকালীন প্ৰান্তিক ব্যয় ৰেখা এতিয়া ধৰা হ'ল চৰকাৰে টি পৰিমাণৰ একক কৰ আৰোপ কৰিলে যিহেতু ব্যৱসায় প্ৰতিষ্ঠানটোৱে উৎপাদিত সামগ্ৰী প্ৰতি এককৰ বাবে অতিৰিক্ত টি খৰচ কৰিব লগা হ'ল যিকোনো উৎপন্নৰ পৰিমাণত ব্যৱসায় প্ৰতিষ্ঠানটোৱে দীৰ্ঘকালীন গড় ব্যয় আৰু দীৰ্ঘকালীন প্ৰান্তিক ব্যয় টি পৰিমাণেৰে বৃদ্ধি পাব চিত্ৰ 4.11 ত LRMC 1 আৰু LRAC 1 হৈছে ক্ৰমে একক কৰ আৰোপ কৰাৰ পিছত ব্যৱসায় প্ৰতিষ্ঠানটোৰ দীৰ্ঘকালীন প্ৰান্তিক ব্যয় ৰেখা আৰু দীৰ্ঘকালীন গড় ব্যয় ৰেখা এটো মই বুজাম এতিয়া এটো পঢ়ি গৈছো কি কৈছে যে ব্যৱসায় প্ৰতিষ্ঠান এটাৰ দীৰ্ঘকালীন যোগান ৰেখা হৈছে নিম্নতম LRAC পৰা ওপৰলৈ থকা LRMC ৰ এটো এ নাহিব LRMC ৰ ঊৰ্ধ্বমুখী অংশ আৰু নিম্নতম LRAC তকৈ কম সকলো দামৰ বাবে উৎপাদন শূন্য এই কথাখিনিকে ভিত্তি কৰি আমি চিত্ৰ 12.4 ত পাইছো S0 S1 হৈছে ক্ৰমে একক কৰ আৰোপ কৰাৰ আগৰ আৰু পিছৰ ব্যৱসায় প্ৰতিষ্ঠান এটা দীৰ্ঘকালীন যোগান ৰেখা মন কৰিবা যে একক কৰে ব্যৱসায় প্ৰতিষ্ঠানটোৰ দীৰ্ঘকালীন যোগান ৰেখাক বাওঁপিনলৈ ঠেলি পঠিয়ায় যিকোনো বজাৰ দামত এতিয়া ব্যৱসায় প্ৰতিষ্ঠানটোৱে আগতকৈ কম উৎপন্ন যোগান ধৰিব সো এটো মই এতিয়া চিত্ৰ সহায়ত বুজাম আৰু চিত্ৰটো মই ইয়াত যেটো চিত্ৰ দিছে হেতু নলও ইংলিশ মিডিয়ামৰ কিতাপৰ যেটো চিত্ৰ আছিল সেই চিত্ৰটো মই লবলৈ গৈ আছো সো বন্ধুসকল এয়া হৈছে একক কৰ আৰোপ কৰা আগৰ আৰু পিছৰ প্ৰথম অংশটো চিত্ৰ যেটো আপোনালোকৰ কিতাপত যেটো আছে এটো প্ৰথম অংশটো আৰু এটো হৈছে পিছৰ অংশটো যেটো তলত দিছে কিন্তু তলত না কি যদি এনেকৈ অকা হয় ইংলিশ মিডিয়ামৰ যেটো একেখন কিতাপ আমি যিখন কিতাপ আলোচনা কৰি আছো এটো হৈছে অসমীয়া ট্ৰান্সলেটেড ইয়াৰ পৰা ট্ৰান্সলেট কৰা হৈছে এনচিআৰটি কিতাপ সম্পূৰ্ণৰূপে এনচিআৰটি হয় আৰু ইয়াত কি কৰিছে একক কৰ আৰোপ কৰাৰ আগতে ব্যৱসায় প্ৰতিষ্ঠানটো দৰ কিমান আছিল পি নট আছিল আৰু সেই পি নট দৰত তেওঁ কিমান যোগাত্মক একক উৎপন্ন কৰিছিল কিউ নট পৰিমাণে উৎপন্ন কৰিছিল আৰু হেতু উৎপন্ন তেওঁ কেতিয়া কৰিছিল হেতু কোনটো অংশত কৰিছিল যেটো এমসি ৰেখাৰ লগত এটো সমান হৈ আছিল আৰু এলআৰএসি নিম্নতম যেটো পইণ্ট আছিল সেই পইণ্টতে LRAC নিম্নতম পইণ্টত তেওঁ
এই যোগাত্মক উৎপন্ন উৎপাদন কৰিছিলে আৰু LRSC নট যেটো আছিল হেতু ব্যৱসায় প্ৰতিষ্ঠানটোত কোনো একক কৰ আৰোপ কৰাৰ আগৰ গড় ব্যয় ৰেখা আছিল দীৰ্ঘকালীন গড় ব্যয় ৰেখা আৰু LRMC নট যেটো হৈছে সেই LRMC নটে কি কৰিছে LRSC নটক ইয়াৰ নিম্নতম বিন্দু তলপিৰৰ পৰা এনেকৈ সেট কৰি গৈছে আৰু সেই LRMC নটটো হৈছে কি ব্যৱসায় প্ৰতিষ্ঠানটোৰ একক কৰ আৰোপ কৰা আগৰ প্ৰান্তিক দীৰ্ঘকালীন প্ৰান্তিক ব্যয় ৰেখা হেতু আছিল একক কৰ আৰোপ কৰা আগৰ কথা এতিয়া কি কৰিলে ব্যৱসায় প্ৰতিষ্ঠানটোৱে ধৰি লোৱা হ'ল যে প্ৰতি এককত টি পৰিমাণে একক কৰ আৰোপ কৰিলে কি পৰিমাণে টি পৰিমাণে এতিয়া টি পৰিমাণে একক কৰ আৰোপ কৰাৰ লগে লগে আগতে দাম কিমান আছিল ব্যৱসায় প্ৰতিষ্ঠানটোৱে সেই কিউ নট পৰিমাণৰ যেটো উৎপাদন আছিল তাৰ কাৰণে তেওঁ কিমান খৰচ হৈছিল সেই খৰচটো ইয়াত যেটো পি বুলি পি নট বুলি কৈছে এটো হৈছে উপাদানৰ খৰচ গতিকে পি নট ইয়াত যেটো হৈছে পি নট প্লাস টি হেতু ব্যৱসায় প্ৰতিষ্ঠানটোত ওপৰত কি হৈছে এটো খৰচৰ দাম অৰ্থাৎ খৰচৰ দামটো কিমান হ'ব পি নট প্লাস টি হ'ব ইমানখিনি তেওঁ এটা খৰচ হ'ব কাৰণ তেওঁ টি টকা কি কৰিব লাগিব প্ৰতি একক উৎপন্নৰ বিপৰীতে চৰকাৰক কৰ দিব লাগিব যাৰ ফলস্বৰূপে তেওঁ এতিয়া যেটো উৎপাদনী খৰচ আছে সেই খৰচটো বৃদ্ধি পাব খৰচটো বৃদ্ধি পোৱা মানে তেওঁ যেটো LRSC হ'ব সেই LRSC টো কি হ'ব বাও পিনলৈ গুছি যাব অৰ্থাৎ ওপৰলৈ উঠি যাব আৰু যেতিয়া LRSC ওপৰলৈ উঠি যায় মানে LRSC টো বাঢ়ি যাব LRSC টো বাঢ়ি যোৱাৰ লগে লগে LRMC টো বাঢ়ি যাব LRMC টো ওপৰলৈ উঠি যাব আৰু কিন্তু সেই ঘটনাটো একে হ'ব লাগিব যে LRSC ৰ নিম্নতম বিন্দু সেট কৰি যাব লাগিব ওপৰলৈ উঠি যাব আৰু তেতিয়া নতুনকে অৰ্থাৎ একক কৰ আৰোপ কৰাৰ পিছত যেটো আমি গড় দীৰ্ঘকালীন গড় ব্যয় ৰেখা পাম হেতু কি হ'ব LRSC1 হ'ব আৰু দীৰ্ঘকালীন যেটো প্ৰান্তিক ব্যয় ৰেখা পাম হেতু কি হ'ব LRMC1 হেতু হ'ব সো এইখিনি কি আছিল আমি যেতিয়া ব্যয় ৰেখা বিলাকৰ সহায়ত দেখাম এতিয়া আমাক কি লাগিব যোগান ৰেখা লাগিব এটা যোগান ৰেখাটো আমাৰ কি হ'ব এটা যোগান ৰেখাটো পাবলৈ হলে LRMC ৰ নিম্নতম LRSC ৰ পৰা উঠি যোৱা অংশটো এই অংশটো হৈছে যোগান ৰেখা গতিকে এইটো যোগান ৰেখা আৰু এই যোগান ৰেখাটো যেতিয়া একক কৰ আৰোপ কৰা হ'ল তেতিয়া কি হ'লগে হেতু LRMC1 ৰ LRSC ৰ পৰা LRSC ৰ নিম্নতম বিন্দুৰ পৰা উঠি যোৱা এই অংশটো এই ওপৰৰ অংশটো গতিকে হেতুকে আমাৰ ইয়াত যেটো চিত্ৰ দিয়া আছে এই চিত্ৰটোত হেতুকে দেখাইছে এতিয়া দামটো ইয়াত যেটো পি নট আছে ইয়াত পি নটে লৈছে হেতু একক কৰ আৰোপ কৰা আগৰ দাম আৰু যেটো কিউ নট পৰিমাণ হৈছে হেতু যোগাত্মক একক আৰু সেই একে যোগাত্মক এককটো তেওঁ উৎপাদন কৰিবলৈ কিন্তু এতিয়া কি হৈছে বেছিকে খৰচ কৰিব লগা হৈছে কাৰণ তেওঁ পি নট প্লাস টি পৰিমাণে তেওঁ খৰচ কৰিব লগা হৈছে কাৰণ টি যেটো একক আছে হেতু তেওঁ চৰকাৰক কৰ দিব লগা হৈছে যাৰ ফলস্বৰূপে তেওঁ যোগানৰ পৰিমাণটো কি হ'ব যোগানৰ পৰিমাণটো কমি আহিব তেওঁ এস নট যেটো আছিল যোগান ৰেখা সেই এস নট যোগান ৰেখাটো আগতে কি আছিল একক কৰ আৰোপ কৰা আগৰ যোগান ৰেখা আছিল এতিয়া সেই এস নট যোগান ৰেখাটো বাও পিনলৈ কি কৰিব গতি কৰিব আৰু কি হ'ব S1 হ'ব গতিকে আপোনালোকে এই চিত্ৰটো ধুনিয়াকৈ আঁকি ল'ব চিত্ৰটো এবাৰ স্ক্ৰিনশ্বট লৈ ল'ব বা ধুনিয়াকৈ চাই আঁকিব পাৰিব সো আশা ৰাখিছো সকলোৱে এই চিত্ৰটো বুজি পাইছে তেতিয়া আমাৰ ইয়াত কি আছে এটা কোৱেশ্চন আছে সেই কোৱেশ্চনটো কি আছে কোৱেশ্চনটো কিমান নম্বৰ 14 নম্বৰ কোৱেশ্চন হৈছে এটো প্ৰযুক্তিগত উন্নয়নে ব্যৱসায় প্ৰতিষ্ঠান এটা যোগান ৰেখা কিদৰে প্ৰভাৱিত কৰে আৰু এটো লং কোৱেশ্চনো হৈ যাব পাৰে গতিকে চিত্ৰটো আঁকিব লাগিব কোৱেশ্চনটো এনসাৰ দিবলৈ আৰু আমি ক'ব লাগিব যে প্ৰযুক্তিগত উন্নয়নে ব্যৱসায় প্ৰতিষ্ঠান এটাৰ যোগান ৰেখা কি কৰে সৰি প্ৰযুক্তিগত নহয় আই এম সৰি এটো একক কৰৰ কথা আছিল আই এম সৰি 15 নম্বৰ কোৱেশ্চনটোহে হয় একক কৰৰ কথা আছে ইয়াত গতিকে একক কৰত কি হ'ব আমি কি চাব লাগিব যে একক কৰ আৰোপে ব্যৱসায় প্ৰতিষ্ঠান এটাৰ যোগান ৰেখা কিদৰে প্ৰভাৱিত কৰে হেতুহে কৈছে গতিকে একক কৰৰ কথা ইয়াত আমি ক'ব লাগিব যে একক কৰ আৰোপে ব্যৱসায় প্ৰতিষ্ঠান এটাৰ যোগান ৰেখা কি কৰে বাও পিনে স্থানান্তৰিত কৰে এনসাৰটো ডাইৰেক্ট ক'বলৈ গ'লে একক কৰ আৰোপে ব্যৱসায় প্ৰতিষ্ঠান এটাৰ যোগান ৰেখাক বাও পিনে ঠেলি পঠিয়ায় বা বাও পিনে স্থানান্তৰিত কৰে তাৰ পিছত আমি কি কৰিম যে কিতাপৰ যিখিনি বৰ্ণনা আছে সেই বৰ্ণনাটো আমি ধুনিয়াকৈ লিখি যাম সেইখিনি লিখিলো সেই মই যিখিনি এতিয়া কৈছিলো বাও পিনে স্থানান্তৰিত কৰে বুলি হেতু লিখিলো লিখাৰ পিছত এতিয়া আপোনালোকে লিখিব যে তলৰ চিত্ৰৰ সহায়ত আমি এই সম্পৰ্কে বহলাই আলোচনা কৰিলো বা তলত আলোচনা কৰা হল বহলাই তেতিয়া আমি কম যে একক কৰ আৰোপ কৰা আগতে দাম কিমান আছিল তেতিয়া তাৰ পিছত একক কৰ আৰোপ কৰা সময়ত
আৰু আৰোপ কৰা আগতে তেওঁ কিমান যোগাত্মক একক উৎপন্ন কৰিছিলে সেইটো মই এতিয়া যেটো বুজাই গৈছিলো সেই কথাকিটা আৰু তেতিয়া কি আছিলে গড় ব্যয় আৰু কি আছিলে প্ৰান্তিক ব্যয় তাৰপিছত একক কৰ টি পৰিমাণে আৰোপ কৰা হ'ল যাৰ ফলস্বৰূপে তেওঁ গড় ব্যয় ৰেখাটো কি হ'ল বাওঁপিনে স্থানান্তৰিত হ'ল লগতে প্ৰান্তিক ব্যয় ৰেখাটো স্থানান্তৰিত হ'ল বাওঁপিনে আৰু যাৰ ফলস্বৰূপে তেওঁ নতুন দাম হ'ল কি P0 প্লাস T হ'ব নতুন দামটো আৰু সেই দামত তেওঁ কিমান যোগান ধৰিব যোগানটো কিমান ধৰিব অৰ্থাৎ যোগানটো একে থাকিব ইয়াত Q0 এ থাকিব দামটো বাঢ়ি গৈছে গতিকে এটা যোগান ৰেখাটো কি হ'ব বাওঁপিনে স্থানান্তৰিত হৈ গৈছে হেতু আমি চিত্ৰ খ অংশত এটো ক অংশ কৰি লব চিত্ৰ ক অংশ এটো হ'ব এটো খ অংশত দেখুৱা হৈছে বুলি ক'ব আৰু চিত্ৰ খ অংশত কি হ'ব যে Q0 পৰিমাণ এটো সমান সমানে দেখাব লাগিব আৰু এটো P0 তাৰ পিছত P0 প্লাস T আৰু লগতে আমি যোগান ৰেখাটো কি হৈছে বাওঁপিনলৈ স্থানান্তৰিত হৈছে S0 ৰ পৰা S1 লৈ এই কথাকিটা ধুনিয়াকে কিতাপৰ সহায় লৈ নোটটো ধুনিয়াকে বনাই লব আৰু আশা ৰাখিছো সকলোৱে ভালদৰে বুজি পাইছে সো বন্ধুসকল এতিয়া আমি আলোচনা কৰিম বজাৰ যোগান মানে কি সো দামৰ বিভিন্ন মানত y অক্ষত বজাৰখনৰ বিভিন্ন ব্যৱসায় প্ৰতিষ্ঠানে মুঠ হিচাপত যিমান উৎপন্ন x অক্ষত উৎপাদন কৰে তাকে বজাৰ যোগান ৰেখাই দেখুৱায় সো বজাৰ যোগান ৰেখা কাক বুলে বা বজাৰ যোগান ৰেখা কি দেখুৱায় হেতু কোৱেশ্চন হ'ব পাৰে তেতিয়া আমি ক'ব লাগিব যে বজাৰ দামৰ বিভিন্ন মানত বজাৰখনৰ বিভিন্ন ব্যৱসায় প্ৰতিষ্ঠানে মুঠ হিচাপত যিমান উৎপাদন কৰে তাকে বজাৰ যোগান বোলা হয় বা যি ৰেখাই বজাৰ দামৰ বিভিন্ন মানত বজাৰখনৰ বিভিন্ন ব্যৱসায় প্ৰতিষ্ঠানে মুঠ হিচাপত যিমান উৎপাদন কৰে দেখুৱায় বা উৎপাদন কৰা উৎপন্নৰ পৰিমাণ দেখুৱায় তাকে বজাৰ যোগান ৰেখা বোলে এনেকে লিখি লব তেতিয়া আৰু কি বুলি কৈছে বজাৰ যোগান ৰেখা কিদৰে উলিওৱা হয় এখন বজাৰ কথা বিবেচনা কৰো যত n টা ব্যৱসায় প্ৰতিষ্ঠান আছে আৰু ব্যৱসায় প্ৰতিষ্ঠান 1 ব্যৱসায় প্ৰতিষ্ঠান 2 এনেকৈ কৰি 3 এনে ধৰণৰ ধৰা হ'ল বজাৰ দাম p ধাৰ্য কৰা হৈছে তেতিয়া n টা ব্যৱসায় প্ৰতিষ্ঠানে উৎপাদন কৰা মুঠ উৎপন্ন পৰিমাণ হ'ব p দামত ব্যৱসায় প্ৰতিষ্ঠানৰ 1 নংৰ যোগান p দামত ব্যৱসায় প্ৰতিষ্ঠান 2 ৰ যোগান p দামত অৰ্থাৎ মই কৈ দিছো যে দামটো এটা ফিক্স থাকিব p দামে থাকিব এটা সেই একে p দামত কি হ'ব ব্যৱসায় প্ৰতিষ্ঠান এটা ব্যৱসায় প্ৰতিষ্ঠানে কি কৰিব যিমান যোগান ধৰিব হেতু 1 নং ব্যৱসায় প্ৰতিষ্ঠানৰ যোগান তাক আমি Q1 বুলি ধৰি ললো দামটো p আছে Q1 2 নং ব্যৱসায় কিমান যোগান ধৰিব তেওঁ ধৰাটো Q2 বুলি ধৰি ললো আৰু 3 নং ব্যৱসায় প্ৰতিষ্ঠানে কিমান যোগান ধৰিব Q3 বুলি ধৰি ললো এতিয়া ডট আমাৰ ইয়াৰ কেইজন ব্যৱসায় প্ৰতিষ্ঠান আছে আমাৰ ইয়াত Qn পৰিমাণে ব্যৱসায় প্ৰতিষ্ঠান আছে গতিকে n সংখ্যক ব্যৱসায় প্ৰতিষ্ঠান আছে গতিকে n সংখ্যক ব্যৱসায় প্ৰতিষ্ঠানে Qn গতিকে ইয়াৰ এই গুটেখিনি যোগফল অৰ্থাৎ বজাৰ যোগানটো হৈছে কি যিটো ব্যক্তিগত যোগান আছিল ব্যক্তিগত যোগান সমূহ এখন বজাৰত থকা এখন বজাৰত যিমান বিলাক ব্যৱসায় প্ৰতিষ্ঠান আছে সেই ব্যৱসায় প্ৰতিষ্ঠানবোৰৰ ব্যক্তিগত যোগানবোৰৰ যোগফল সেইটো হৈছে বজাৰ যোগান সো এতিয়া কি বুলি কৈছে এতিয়া আমি বজাৰ এইখিনি মই এতিয়া ডিসকাস নকৰিলো ভালকে মই যিখিনি কথা কলো সেইখিনি বুজি লব আৰু তলত আৰু বৰ্ণনা কৰিম এতিয়া আমি বজাৰ খনৰ মাত্ৰ দুটা ব্যৱসায় প্ৰতিষ্ঠান 1 আৰু ব্যৱসায় প্ৰতিষ্ঠান 2 আছে বুলি ধৰি লৈ জ্যামিতিক ভাৱে বজাৰ যোগান ৰেখা গঠন কৰো আহা সো মই ডাইৰেক্ট এটা চিত্ৰলৈ গৈছো চিত্ৰত কি কৈছে মই চিত্ৰৰ সহায়তে এইখিনি যিখিনি বৰ্ণনা আছে মই সেই বৰ্ণনাখিনি মই চিত্ৰতে মই কৈ যাম এই গুটেখিনি তেতিয়া তাত বুজি লব ধুনিয়াকৈ আৰু পঢ়ি লব এবাৰ এটা চিত্ৰটো চাই লৈছো চিত্ৰ ইয়াত আমাৰ তিনটা অংশ আছে চিত্ৰৰ এটা হৈছে a অংশ b অংশ আৰু ইয়াত কি আছে c অংশ এটাও আছে গতিকে এই তিনটা অংশ আমি বৰ্ণনা কৰিম এই তিনটা অংশত কি কৰা হৈছে সকলোতে দামটো একেই যে প্ৰথমে P1 দাম P2 দাম P3 এই দাম কিটা আঁকি লব ধুনিয়াকৈ তাৰ পিছত এই লাইন কিটা ধুনিয়াকৈ P1 দামত এটা দামটো ফিক্স হয় যেহেতু আমি পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ ফিক্স বুলি পাইছিলো গতিকে P1 ফিক্স বুলি ধৰি ললো আকৌ P2 দামটো ফিক্স বুলি ধৰি ললো তিনটা দাম ফিক্স আৰু P3 দামটো ফিক্স বুলি ধৰি ললো তেতিয়া কি হৈছে প্ৰথমজন যে ব্যৱসায় প্ৰতিষ্ঠানে কিমান একক যোগান ধৰিছিলে তেওঁ P দামত ইমানখিনি আছিল P2 দামত ইমানখিনি যোগান ধৰিছিলে আৰু আমি ইয়াত দেখুৱাইছো P3 দামৰ কথাহে দেখুৱাইছো গতিকে P3 দামত তেওঁ Q3 একক তেওঁ কি কৰিছে যোগান ধৰিছে
Q3 একক যোগান ধৰিছে যাৰ ফলস্বৰূপে তেওঁ যোগান ৰেখাটো এনেকে S1 হ'ল এইটো 1 নং ব্যৱসায় প্ৰতিষ্ঠানৰ কাৰণে তাৰপিছত 2 নং ব্যৱসায় প্ৰতিষ্ঠানৰ কাৰণে আমি বেলেগে চিত্ৰ এটা এনেকে ইয়াত দেখুৱাই দিব লাগিব কিন্তু এইখিনি আগতেকে বনাই ল'ব লাগিব এই পেনেলটো আগতেকে বনাই ল'ব এনেকে যেনেকে আমি চাহিদাৰ ক্ষেত্ৰত বনাইছিলো তেতিয়া তেওঁ কিমান P3 দৰ তেওঁ একে দাম লৈছে P3 দৰত তেওঁ কিমান যোগান ধৰিব তেওঁ S2 পৰিমাণে যোগান ধৰিব গতিকে S2 এইটো হৈছে আৰু যোগানৰ তেওঁ যেটো উৎপন্নৰ পৰিমাণ কিমান আছিল উৎপন্নৰ পৰিমাণ হৈছে Q4 ইয়াত কিমান আছিল Q3 আছিল 1 নং ব্যৱসায়ৰ কাৰণে তেতিয়া এইটো হৈছে বজাৰ যোগান ৰেখা অংকন কৰিব লাগিব এটা বজাৰ যোগান ৰেখা অংকন কৰিবলৈ হলে এতিয়া আমি ইয়াত চাব লাগিব এই S1 ৰ যেটো ঢাল আছে এটো S1 ৰ ঢালটো এনেকে থিয় হৈ আছে গতিকে সেই অংশটো আৰু লগতে কি হ'ব S2 যেটো অংশ আছিল অলপ ইয়াৰ ঢালটো কম আছিল গতিকে কম ঢালত এনেকে লৈ এইটো হ'ব বজাৰ যোগান ৰেখা এই অংশটো এনেকে এই বজাৰ যোগান ৰেখা আৰু এই বজাৰ যোগান ৰেখাটোত ব্যৱসায় প্ৰতিষ্ঠানটো কিমান উৎপাদন কৰিব গোটেইবোৰ ব্যৱসায় প্ৰতিষ্ঠানে বজাৰত পোৱা উৎপন্নৰ পৰিমাণটো হ'ব Q5 আৰু এই Q5 টো আমি কেনেকে পাম সেই Q5 টো পাবৰ কাৰণে Q3 প্লাস কি কৰিব লাগিব Q4 কৰিব লাগিব তেতিয়া আমি পাম Q5 এই Q5 টো পোৱা হৈছে আৰু ইয়াতো কি কৰিব লগা হৈছে এই কথাটো মনত ৰাখিব লাগিব ইয়াত Q5 টো পাবলৈ হলে ওৰ পৰা Q3 লৈ কিমান আছে দূৰত্ব সেই দূৰত্বটো যিমান আছে স্কেলৰ সহায়ত জুখিব লাগিব আৰু লগতে ওৰ পৰা Q4 লৈ যিমান আছে স্কেলৰ সহায়ত জুখি ল'ব লাগিব জুখি লৈ সেই দুটা দূৰত্বৰ যোগফল উলিয়াই এই ওৰ পৰা Q5 লৈ দূৰত্বটো উলিয়াই দিব লাগিব তেতিয়াহে এটো শুদ্ধ হ'ব চিত্ৰটো আৰু ব্যৱসায় প্ৰতিষ্ঠানটোৰ বজাৰ যোগান ৰেখা কেনেকৈ আহৰণ কৰা হয় বুলি ক'লে ব্যৱসায় কোনো এটা বজাৰৰ যোগান ৰেখা আহৰণ কৰিবলৈ হলে বজাৰখনত থকা বিভিন্ন ব্যৱসায় প্ৰতিষ্ঠানৰ যোগান ৰেখাসমূহৰ আনুভূমিক যোগফল উলিয়াব লাগিব আৰু সেই আনুভূমিক যোগফলে হৈছে বজাৰ যোগান ৰেখা এতিয়া ইয়াত কি বুলি কৈছে এটা কথা ইয়াত কৈছে যে এ ব্যৱসায় প্ৰতিষ্ঠান 1 ৰ যোগান ৰেখা দেখুৱাইছে পেনেল বি এ কি কৰিছে ব্যৱসায় প্ৰতিষ্ঠানৰ 2 ৰ যোগান ৰেখা দেখুৱাইছে পেনেল সি এ যোগান ৰেখা বজাৰ যোগান ৰেখা দেখুৱাইছে যিডাল ব্যৱসায় প্ৰতিষ্ঠান দুটাৰ যোগান ৰেখাৰ আনুভূমিক সমষ্টিৰ পৰা পোৱা গৈছে আনুভূমিক সমষ্টি মানে মই ক'লো নহয় এইটো প্লাস এইটো ওৰ OQ3 প্লাস OQ4 তেতিয়া কি পাম OQ5 পাম সেইটো হৈছে আনুভূমিক সমষ্টি আৰু ওপৰ যোগান ৰেখা কিটা আকতে সাৱধান হ'ব যিকিটা কথা কৈছো সেইখিনি মানি চলিব এতিয়া কি বুলি কৈছে ইয়াত কেটামান কথা মন কৰা বুলি কৈছে S1 সাপ্লাই 1 ৰ কথা দুটা নিৰ্দেশ কৰিছে যদি হে বজাৰ দাম P 10 কৈ কম হয় ব্যৱসায় প্ৰতিষ্ঠান একে শূন্য উৎপাদন কৰিব আৰু যদি হে বজাৰ দাম P 10 ৰ সমান এটো উদাহৰণ দিছিলে সেই উদাহৰণৰ কথা কৈছে 10 ৰ সমান বা 10 কৈ ডাঙৰ হয় ব্যৱসায় প্ৰতিষ্ঠান একে P - 10 উৎপাদন কৰিব এতিয়া ধৰা ব্যৱসায় প্ৰতিষ্ঠান 2 ৰ যোগান ৰেখা এনে ধৰণৰ এটো S1 যোগান ৰেখাৰ কাৰণে কৈছিলে তেতিয়া 2 নং এ দেখুৱাইছে চিত্ৰ এটা উদাহৰণ লৈছে অৰ্থাৎ এটা কি লৈছে এটা সমীকৰণ লৈছে ইয়াত S1 ৰ সমীকৰণ এইটো সমীকৰণৰ সহায়ত বুজাইছে একচুয়ালি হেটো চিত্ৰৰ লগত তাৰ সম্পৰ্ক নাই গতিকে এই সমীকৰণটো আমাৰ কি কৈছে যে বজাৰ যোগান ৰেখা S1P এটা ফলন বনাইছে যোগান ফলন হৈছে এটো সেই যোগান ফলনটো বনাবৰ কাৰণে কি কৰিব লগা হৈছে এটো 0 আৰু কি লৈছে 0, তাৰপিছত P আৰু কি কৰিছে greater than less than 10 আৰু P should be এটো greater than হ'ব লাগে P should be greater than 0 ইয়াত greater than টো থাকি গৈছে আৰু কি হৈছে যে S1 ৰ মানটো কিমান হৈছে P - 10 বুলি কৈছে P - 10 আৰু যত কি হৈছে P must be greater than equal to 10 P 10 ৰ সমান হ'ব পাৰিব অৰ্থাৎ বজাৰ দৰটো কিমান হ'ব লাগিব 10 ৰ সমান বা 10 তকৈ বেছি হ'ব লাগিব শূন্য দৰত কোনো ব্যৱসায় প্ৰতিষ্ঠানে যোগান নধৰে কোনো উৎপন্ন যোগান নধৰে গতিকে এতিয়া 2 নং ব্যৱসায় প্ৰতিষ্ঠানটোৰ কাৰণে কি হৈছে হেতু কথা ইয়াত কৈ দিছে হেতু ইয়াত একেদৰে দেখুৱাইছে যে 0 is less than P P is less than 15 এটো লিখি লব ধুনিয়াকে এৰখত তাৰ পিছত কি হৈছে ইয়াত যেটো যোগান ফলন হৈছে 2 নং ব্যৱসায় প্ৰতিষ্ঠানটোৰ কাৰণে গতিকে ইয়াত কি বুলি ক'ব লাগিব S2 বুলি ক'ব লাগে হেতু ইয়াত ভুল হৈ আছে এটো S2 হ'ব লাগিব S2P equal to কি হ'ব লাগিব যে P - 15 আৰু কি হ'ব P is greater than equal to 15 এটো ধুনিয়াকে লিখি লব এটো শুধৰাই দিছো তেতিয়া
S2P ৰ তাৎপৰ্যটো কি বুলি কৈছে যে ইয়াত S1P ৰ নিচিনা হেহে সেইখিনি বাদ দিয়া হৈছে অৰ্থাৎ তাৎপৰ্যটো কি হৈছে যে ইয়াতো কৈছে যে শূন্য যদি দামটো যদি শূন্য হয় তেতিয়ালে কোনো যোগাত্মক উৎপন্ন ব্যৱসায় প্ৰতিষ্ঠানটোৱে যোগান নধৰিব যদিহে দামটো কি হয় P ৰ যেটো দাম আছে হেতু 15 ৰ সমান বা 15 তকৈ যদি দামটো বেছি হয় হেতু কাৰণে গ্ৰেটাৰ দেন ইকুৱেল দিয়া হৈছে তেতিয়া ব্যৱসায় প্ৰতিষ্ঠানটোৱে কি কৰিব P - 15 পৰিমাণে যোগান ধৰিব ইয়াৰ ব্যাখ্যাটো এনে ধৰণৰ তেতিয়া কি হ'ব ব্যৱসায় প্ৰতিষ্ঠানটোৰ যদি আমি বজাৰ যোগান ৰেখা উলিয়াব লগা হয় বা যোগান ৰেখাৰ সমষ্টি উলিয়াব লগা হয় তেতিয়া আমি কি কৰিব লাগিব যে SM মানে সাম অফ দা SM মানে সাপ্লাই অফ দা মার্কেট ইয়াত M টো দিছে আৰু P অৰ্থাৎ মার্কেট সাপ্লাই আৰু P দিছে ফাংচন হিচাপে লিখিছে তেতিয়া কি হ'ব S1P প্লাস কি হ'ব S2P এনেকে বহিব আৰু ইয়াৰ মানখিনি আমি ইয়াত বহাই দিব পাৰিম ইয়াৰ মানখিনি বহাই যদি ক্যালকুলেশন কৰো কি ওলাব ইয়াত 2p - 25 হ'ব এইখিনি আপোনালোকে ক্যালকুলেশন কৰি ল'ব পাৰিব বুলি মই ধৰি লৈছো আৰু যদি নোৱাৰে তেতিয়া এবাৰ চাই ল'ব যে S1P কি আছিল S1P মান যেটো আছিল হেতু কি আছিল P - 10 আছিল আৰু প্লাস কি আছিল S2P কি আছিল P - 15 আছিল তেতিয়া আমি P + P কৰিব লগা হ'ব তেতিয়া কিমান হ'ব 2c হ'ব আৰু -10 - 15 কৰিলে কিমান হ'ব -25 হেহে এটো পোৱা গৈছে আৰু ইয়াত এইখিনি চাই ল'ব শৰ্তসমূহ তেতিয়া যোগানৰ দাম স্থিতিস্থাপকতা সো এইখিনি আমি এতিয়া আলোচনা নকৰো যোগানৰ দাম স্থিতিস্থাপকতা এটো আমি নেক্সট পাৰ্টত আলোচনা কৰিম আৰু হেতু লাষ্ট পাৰ্ট হ'ব আমাৰ শেষৰ পাৰ্ট হ'ব এই লেসনটোৰ এতিয়া আমি ইয়াত যিখিনি কোৱেশ্চন আনসাৰ আছে কিছুমানটো আলোচনা কৰি আহিলো আৰু কেইটামান থাকি গৈছে সেইখিনি আমি চাম কোৱেশ্চন নম্বৰ 20 চাইছো তাৰ আগৰখিনি আলোচনা হৈ গল অলৰেডি তলৰ তালিকাখনে প্ৰতিযোগিতামূলক ব্যৱসায় প্ৰতিষ্ঠানে তাৰ মুঠ বিক্ৰী আয় আৰু মুঠ ব্যয় সূচী দেখুৱাইছে প্ৰত্যেক উৎপন্ন স্তৰৰ বাবে লাভটো উলিয়াব লাগিব তেতিয়া আমি লাভ কি পাইছিলো লাভটো আমি পাই আখৰে সূচিত কৰা হয় আৰু লাভটো পাইছিলো কি TR - TC বুলি পাইছিলো এটো মনত ৰাখিব লাগিব হেতু ইয়াত আমাৰ দৰকাৰ হ'ব তেতিয়া কি আছে ইয়াত লাভটো কেৱল উলিয়াবলৈ কৈছে তেতিয়া লাভটো কি হ'ব TR পৰা TC মাইনাস কৰিলে 0 পৰা 5 মাইনাস কৰিলে তেতিয়া এটো কিমান হ'ব -5 প্ৰথম অৱস্থাত দ্বিতীয় অৱস্থাত কি হ'ব 5 - 7 হ'ব TC ডাইৰেক্ট আছে ইয়াৰ মানকিটা গতিকে আমি কি কৰিম 5 ৰ পৰা 7 মাইনাস কৰিলে -2 হ'ব আৰু 10 ৰ পৰা 10 মাইনাস কৰিলে কিমান হ'ব 0 হ'ব 15 - 12 কৰিলে কিমান ওলাব 3 ওলাব 20 - 15 কৰিলো 5 ওলালে একেদৰে 25 - 23 কৰিলো 2 ওলালে সো নেক্সট কি আছে 30 - 33 আছে 3 ওলালে 35 - 40 কৰিলো তেতিয়া কিমান ওলাব -5 ওলাব গতিকে এইটো হৈছে ইয়াৰ आंसर এটো কৰি লব এটো জাস্ট আমি TR - TC কৰিছো যেটো মই অলৰেডি কৈ আহিলো প্ৰফিট ইকুৱেল টু লাভ অৰ্থাৎ লাভৰ সমান কি হ'ব এই TR ৰ পৰা TC টো মাইনাস কৰিব লাগিব 21 নম্বৰ কোৱেশ্চনটো চাইছো 21 নম্বৰ কোৱেশ্চনটো কি কৈছে তলৰ তালিকাখনে প্ৰতিযোগিতামূলক ব্যৱসায় প্ৰতিষ্ঠানে তাৰ মুঠ ব্যয় সূচী দেখুৱাইছে TC দেখুৱাইছে ইয়াত দিয়া আছে যে সামগ্ৰীটোৰ দাম কিমান দিছে 10 বুলি কৈছে প্ৰতি এককৰ দাম এটো প্ৰত্যেক উৎপন্ন স্তৰৰ বাবে লাভ নিৰ্ণয় কৰা লাভ সৰ্বোচ্চকাৰী উৎপন্ন স্তৰ উলিওৱা এইখিনি হৈছে উৎপন্ন স্তৰ কিউ পৰিমাণ অৰ্থাৎ এটো মই কোনোবা এটা কোৱেশ্চন নম্বৰ সম্ভৱতঃ 19 নম্বৰ আছিল তাত কৈছিলো যে এটো হৈছে কিউ পৰিমাণ গতিকে এইখিনি কিউ আৰু ইয়াত আমাৰ পি মানটো দিয়া আছে পি মান কিমান বুলি কৈছে ইয়াত 10 বুলি কৈছে তেতিয়া আমাৰ কি লাগিব লাভ উলিয়াবলৈ কৈছে লাভ সৰ্বোচ্চকাৰী উৎপন্নৰ স্তৰ উলিওৱা বুলি কৈছে লাভ উলিয়াব লাগিব গতিকে হেয়া মই দেখুৱাইছো ইয়াত ভালদৰে চাই লব এটা কি কৰিম আমি ইয়াৰ আমাৰ লাভটো উলিয়াবলৈ হলে লাভৰ পৰিমাণ যেহেতু এতিয়া যেটো অংক কৰিছিলো হেতু একে সেম একে কৰিবলৈ ইয়াত লাভ বুলি এটা কলম এনেকে বনাই লব আৰু ইয়াত লিখি লব লাভ বুলি এনেকে লিখি লব তেতিয়া ইয়াতো আমি কি কৰিব লাগিব TR - TC কৰিব লাগিব সো TR - TC কৰিবলৈ যাওঁতে আৰু এটা আপোনালোকে কলম বনাই লব পাৰে যদি আপোনালোকৰ অসুবিধা হয় যদি অসুবিধা নহয় তেতিয়া বাহিৰতে ক্যালকুলেট কৰিব লব পাৰিব যদি অসুবিধা হয় তেতিয়া লাভটো উলিয়াৰ আগতে ইয়াত কি কৰি লব যে ইয়াত TR এটা অপচন এটা কলম এটা বনাই লব আৰু ইয়াত লাভটো লিখি লব এনেকে তেতিয়া ইয়াত কি হ'ব ইয়াত হ'ব TR আৰু ইয়াত যেনেকে ৰুপিজত বুলি কৈছে ৰুপিজত এটো দি দিব ব্ৰেকেটৰ ভিতৰত আৰু ইয়াত কি লিখিব লাভ বুলি লিখিব আৰু লাভটো কি কৰিব ব্ৰেকেটত ৰুপিজত বুলি দি দিব এনেদৰে আহিব সো এতিয়া আমি TR টো উলিয়াই লব লাগিব TR টো কেনেকৈ উলিয়া হয়
আমি হেতু পাই আছো টিআৰ উলিয়াবলৈ p * q তেতিয়া প্ৰত্যেক স্তৰতে উলিয়াব লাগিব এটো এটা প্ৰত্যেক স্তৰতে উলিয়াবলৈ যাতে এইখিনি হৈছে q মান আৰু p মানটো ফিক্স আছে কিমান 10 আছে গতিকে এটা টিআৰ প্ৰথম অৱস্থাত টিআৰ কিমান হ'ব মই ভালদৰে এটো বনাই লৈছো ইয়াত আমি কি বনাম এটো টিআৰ বনাম ইয়াত বনাম আমি টিসি আৰু এইখিনি ইয়াত লিখি লব তেতিয়া টিআৰ টো প্ৰথম অৱস্থাত কিমান হ'ব 0 এককত টিআৰ টো কি হ'ব 0 হ'ব আৰু টিসি টো 5 আছে তেতিয়া ইয়াত লাভ কিমান হ'ব টিআৰ - টিসি কৰিলে তে এই 0 ৰ পৰা 5 টো বিয়োগ কৰিব লাগিব তেতিয়া বিয়োগ কৰিলে কিমান হ'ব -5 হ'ব প্ৰথম অৱস্থাত লাভ তেতিয়া এটো 0 এককত তেতিয়া প্ৰথম একক কি আছে প্ৰথম একত এতিয়া p * q কৰিলে তেতিয়া p মানটো কিমান 10 আছে 10 পূৰণ 1 তেতিয়া কিমান হ'ব এটো 10 হ'ব অৰ্থাৎ ইয়াত টিআৰ মানটো আমি ইয়াত কিমান লিখিম প্ৰথম এককৰ কাৰণে 10 লিখিলো আৰু সেই 10 ৰ পৰা ইয়াত টিসি কিমান আছিল 15 আছিল মাইনাস কৰিলো 10 ৰ পৰা 15 ৰ পৰা 10 নহয় আকৌ টিসি - টিআৰ নহয় টিআৰ ৰ পৰা হে দিছে অৰ্থাৎ 10 বিয়োগ 15 কৰিব লাগিব তেতিয়া কিমান পাম ইয়াতো আমি -5 পাম একেদৰে আমি নেক্সট দ্বিতীয় এককৰ কাৰণে কি কৰিব লাগিব দ্বিতীয় এককৰ কাৰণে 10 * 2 = 20 হ'ব টিআৰ ৰ মানটো কিমান হ'ব ইয়াত 20 হ'ব 20 হলে 20 পৰা 22 মাইনাস হৈ আছে -2 আহিব তৃতীয় এককৰ কাৰণে কিমান হ'ব 10 * 3 = 30 হ'ব টিআৰ ৰ মানটো ইয়াত 30 লিখিব লাগিব তৃতীয় এককৰ কাৰণে তেতিয়া 30 ৰ পৰা 27 তেতিয়া কিমান হ'ব এটো 3 + 3 এটো মাইনাস নহয় একেদৰে চতুৰ্থ এককৰ কাৰণে কিমান হ'ব ইয়াত 40 হ'ব 40 পৰা 31 মাইনাস কৰিলো 9 হ'ব পঞ্চম এককৰ কাৰণে কিমান হ'ব 50 হ'ব 50 পৰা 38 মাইনাস কৰি লব কিমান ওলাই লিখি দিব ইয়াত 12 তাৰপিছত ষষ্ঠ এককৰ কাৰণে টিসি কিমান আছে 49 আছে আৰু টিআৰ কিমান হ'ব পূৰণ কৰিলে 6 * 2 = 60 হ'বগে 60 পৰা 49 মাইনাস কৰিলে কিমান পাব 11 গতিকে প্ৰফিট কিমান হ'ব লাভ কিমান হ'ব 11 হ'ব একেদৰে ইয়াত কিমান হ'ব 7 * 2 = 70 70 পৰা 63 বিয়োগ কৰিলে 7 পালে প্ৰফিট 8 * 2 = 80 80 ৰ পৰা কি কৰিব লাগিব আকৌ 80 ৰ পৰা 81 মাইনাস কৰিব লাগিব 81 মাইনাস কৰিলে কিমান হ'ব -1 প্ৰফিট আৰু একেদৰে এইখিনি কৰি যাব আৰু এইখিনি আপোনালোকলৈ থৈ দিলো ধুনিয়াকে কৰি লব আৰু কমেন্টত লিখিব এইখিনি কিমান পালে আপোনালোকে প্ৰফিট খিনি কমেন্টত লিখিবলৈ নাপাহৰিব সো আহিছো নেক্সট কোৱেশ্চনলৈ 22 নম্বৰ কোৱেশ্চন ইয়াত কি কৈছে দুটা ব্যৱসায় প্ৰতিষ্ঠান থকা বজাৰ এখনৰ কথা বিবেচনা কৰা তলৰ তালিকাখনে ব্যৱসায় প্ৰতিষ্ঠান দুটাৰ যোগান সূচী দেখুৱাইছে S1 স্তম্ভই ব্যৱসায় প্ৰতিষ্ঠান 1ৰ যোগান সূচী আৰু SS2 স্তম্ভই ব্যৱসায় প্ৰতিষ্ঠান 2ৰ যোগান সূচী দেখুৱাইছে বজাৰ যোগান সূচী গণনা কৰা তেতিয়া আমাক ইয়াত আকৌ একে হ'ব SS1 প্ৰথম জনৰ আৰু দ্বিতীয় জনৰ SS2 এটো কৰিলে আমি কি পাম SSM পাম অৰ্থাৎ বজাৰ যোগান সূচী পাই যাম যেটো আমি অলৰেডি ইয়াত আলোচনা কৰি আহিলো আৰু প্ৰশ্নটো এতিয়া আমি হিখিনি এপ্লাই কৰিম এইখিনি ডাইৰেক্ট যোগ কৰিলে হ'ল আৰু ইয়াত ডাইৰেক্ট কলমটো বনাই লব এইটো এটা কলম বনাই লব ইয়াত আৰু ইয়াত লিখিব SSM অৰ্থাৎ বজাৰ যোগান সূচী তেতিয়া কি হ'ব SS1 এটো লগত এটো প্লাস 0 + 0 কৰিলে এটো 0 হ'ব আকৌ এটো 0 + 0 এটো 0 হ'ব এটো 0 + 0 কিমান হ'ব 0 হ'ব তেতিয়া 1 + 1 কিমান হ'ব এটো 2 আহিব এটো 2 + 2 কিমান আহিব 4 আহিব একেদৰে এটো কিমান আহিব 3 + 3 6 4 + 4 এটো 8 সম্পূৰ্ণ এটো ওলাই গৈছে আশা ৰাখিছো সকলোৱে এটো বুজি পাইছে নেক্সট 23 নম্বৰ কোৱেশ্চন লাই আহিছো দুটা ব্যৱসায় প্ৰতিষ্ঠান থকা বজাৰ এখনৰ কথা বিবেচনা কৰা তলৰ তালিকাখনত SS1 SS2 স্তম্ভই ক্ৰমে ব্যৱসায় প্ৰতিষ্ঠান 1 আৰু ব্যৱসায় প্ৰতিষ্ঠান 2ৰ যোগান সূচী আগবঢ়াইছে বজাৰ যোগান সূচী কৰা একে সেম কোৱেশ্চন ইয়াত SS1 + SS2 কৰি দিব লাগিব তেতিয়া কি ওলাব বজাৰ যোগান সূচী ওলাই আহিব ইয়াত লিখি লব SSM আৰু আগৰ কোৱেশ্চনটো যেনেকৈ কৰিছিল তেনেকৈ কৰি যাব 0 + 0 ইয়াত 0 হ'ব 0 + 0 এটো 0 একেদৰে 0 + 0 এটো 0 হ'ল 1 প্লাস আছে এতিয়া তৃতীয় এককত কিমান আছে 1 আছে SS1 ত তেতিয়া SS2 এ কিন্তু কিমান যোগান ধৰিছে 0 একক যোগান ধৰিছে গতিকে দুইটা যোগ কৰিলে এটো বজাৰ যোগানটো কিমান হ'ব 1 হ'ব একেদৰে চতুৰ্থ এককত কিমান হৈছে SS1 ব্যৱসায় প্ৰতিষ্ঠান 1ৰ যোগানটো হৈছে 2 আৰু SS2 ব্যৱসায় প্ৰতিষ্ঠান 2ৰ যোগান হৈছে কিমান 0.5 তেতিয়া 2 + 0.5 অৰ্থাৎ 2.5 ওলাব ইয়াত একেদৰে এটো 3 + 1 4 ওলাব এটো 4 + 1.5 5.5 ওলাবগে তেনেকৈ বাকিখিনি সম্পূৰ্ণ কৰি লব সেইখিনি আপোনালোকে কৰি লব পাৰিব নেক্সট কোৱেশ্চন লাই আহিছো 24 নম্বৰ কোৱেশ্চন কি কৈছে এখন বজাৰত তিনটা পূৰ্ণ সাদৃশ্য ব্যৱসায় প্ৰতিষ্ঠান আছে একে ব্যৱসায় প্ৰতিষ্ঠান তলৰ তালিকাখনে ব্যৱসায় প্ৰতিষ্ঠান 1ৰ যোগান সূচী দেখুৱাইছে
বজাৰ যোগান সূচী গণনা কৰা তেতিয়া যদি তিনটা পূৰ্ণ সাদৃশ্যৰ কথা কয় তেতিয়া ব্যৱসায় প্ৰতিষ্ঠান যিকোনো ব্যৱসায় প্ৰতিষ্ঠানৰ যোগান সূচী আছে সেইটো তিনিটাৰ কাৰণে একেই হ'ব অৰ্থাৎ আমি বজাৰ যোগান সূচী তেতিয়া পূৰ্ণ সাদৃশ্য থাকিলে কথাটো মনত ৰাখিব তে বজাৰ যোগান সূচী উলিয়াবলৈ হলে SS1 ৰ যেটো যোগান আছে তাৰ লগত 3 পূৰণ কৰিলে যিমানটা আছে তিনটা আছে কাৰণে 3 পূৰণ যদি দুটা থাকিলে তেন 2 পূৰণ কৰিলে হেতেন পাঁচটা বুলি কলে 5 পূৰণ কৰিম এই কথাটো ভালকে বুজি ল'ব যদি পূৰ্ণ সাদৃশ্য থাকে নহলে কিন্তু ওপৰৰ কিটা নিচিনা থাকিলে যোগ কৰি ল'ব লাগিব তেতিয়া আমি ইয়াত তিনটা বুলি কৈছে 3 পূৰণ কৰি গলে হল ডাইৰেক্ট আমি ইয়াত লিখিম কি কলমটো এনেকে বনাই লম তেতিয়া আমি কি লিখিম SSM লিখি লম তেতিয়া কি হ'ব 3 পূৰণ কৰি যাব লাগিব SS1 ৰ লগত তেতিয়া SS1 ৰ লগত 3 পূৰণ কৰিলে 3 0 এটো 0 হ'ল 3 লগত আকৌ 0 পূৰণ কৰিলে 0 হ'ল 3 লগত 2 পূৰণ কৰিলে কিমান হ'ব 6 হ'ব দ্বিতীয় এককৰ কাৰণে তৃতীয় এককত কিমান আছে SS1 ত কিমান আছে 4 আছে 4 3 গুণ কিমান হবে এটো 12 12 হ'ব ইয়াত কিমান হ'ব 18 হ'ব এটোত কিমান হ'ব 8 3 গুণ 24 গতিকে 3 পূৰণ কৰি গলে আপোনালোকে গুটে আনসাৰ কিটা পাই যাব সো 24 নম্বৰ কোৱেশ্চন লকে আমি আলোচনা কৰিলো এটো পাৰ্টত নেক্সট পাৰ্টত বাকি কোৱেশ্চনখিনি আলোচনা কৰিম আমি আৰু যেটো বজাৰ যোগান ৰেখাৰ অৰ্থাৎ যোগান ৰেখাৰ যেটো স্থিতিস্থাপকতা আছে হেতু আলোচনা কৰিম পাৰ্ট নেক্সট পাৰ্টত সো আশা ৰাখিছো এই ভিডিওটো আপোনালোকে ভালদৰে বুজি পাইছে যিখিনি মই বুজাবলৈ চেষ্টা কৰিছো আৰু ভিডিওটো যিমান পাৰে সিমান লাইক আৰু শেয়াৰ কৰিব আপোনালোকৰ লাইক আৰু শেয়াৰে মোক এইখিনি ভিডিও বনাবৰ কাৰণে যথেষ্ট অনুপ্ৰেৰণা যোগায় গতিকে সেইখিনি আপোনালোকে কৰিব বুলি মই আশা ৰাখি আজি ইমানতে সামৰণি মাৰিলো